সরকার গঠন করার পিছত বিরোধী যিসকল থাকে বিরোধীর একটা দায়িত্ব থাকে, কিন্তু বিরোধীর নেতা আগ্রামা মহিলারী ডাঙরিয়ায় বিরোধী রোলটুকু পালন নকৰিলে। তেখেতে 5 বছৰৰ একদিনো এসেম্বলি নাহিল, যিদিনা সরকারের 50টা প্রস্তাব লৈ আহিল, ইয়ার বাহিরে কোনোদিনে এসেম্বলি নাহিল। বিরোধীর রোলটো তেখেতে পালন নকৰিলে। তেখেতে বাহিৰত থাকি এটা সুস্থ সরকার চলাই থকা নতুন চিন্তাৰে আগবাঢ়ি অহা যি এটা নতুন টিম ইউপিপিএল আৰু বিজেপিৰ ইএমসকল যুৱসকল যিসকলে ৰাজনৈতিকভাৱে দায়িত্ব লৈ চৰকাৰত আহিছে, এই সকলক আমাৰ ইএম এমচিএল সকলক আমাৰ ৰাজনৈতিক নেতাসকলক ভয় ভীত দেখুৱাতে তেখেতে ব্যস্ত হৈ গ'ল। আমাৰ ওপৰত হাইকোৰ্টৰ কেছ দিলে, বিভিন্ন কামবিলাক কৰিলে, আমাক মাৰ্গদৰ্শন কৰিছে। দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পৰা তাৰ আগৰ পৰা শান্তি চুক্তিৰ আগৰ পৰাই আমাক মাৰ্গদৰ্শন কৰিছে। আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যেতিয়া আমাৰ নতুন চৰকাৰৰ লগত থিয়দি থাকিল, প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো সময়ত প্ৰত্যেকটো কামত তেখেতে আমাক সহায় কৰিলে, তেখেতে আমাক সকলো দিশৰ পৰা সমৰ্থন কৰিলে। আজি 5 বছৰত প্ৰমাণ কৰি দেখুওৱা হ'ল 30-40 বছৰ অশান্তিময় বড়োলেণ্ড আজি শান্তিলৈ ৰূপান্তৰ হ'ল। 30-40 বছৰ অসুৰক্ষিত বড়োলেণ্ড আজি সুৰক্ষিত বড়োলেণ্ডলৈ ৰূপান্তৰ হ'ল। 30-40 বছৰত জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি হোৱা বড়োলেণ্ড আজি 5 বছৰত সমন্বয়ৰ বড়োলেণ্ড হিচাপে আজি ৰূপান্তৰ হ'ল। বসবাস কৰা গোৰ্খাসকল, গুজৰাট বংশীসকল, সান্থালীসকল, বেংগলীসকল, মাইনৰিটিসকল, ক্ষুদ্ৰসকল, ইয়াৰ ৰাভা গাৰো যিমান জনগোষ্ঠী আছে সকলো এই সংগ্ৰামটো সমৰ্থন কৰিছিলে। আৰু তেতিয়া আমি বুজিবলৈ পাৰিছিলো ভাৰত স্বাধীন হোৱাৰ এই দীঘলীয়া সময়ত ভাৰতৰ সংবিধান 1950 চনত গৃহীত হোৱাৰ পিছতো বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হোৱা নাছিলে। আমি একেলগে স্বাধীনতা পাইছিলো। 1950 চনত যেতিয়া সংবিধান গৃহীত হ'ল, এই দিনাৰ পৰা আমি সবে স্বাধীন দেশৰ নাগৰিক হলো। সংবিধানে যিবিলাক অধিকাৰ দিছে, এই অধিকাৰ আজি অকল দিল্লী নহয়, এই অধিকাৰ কোনোবা এটা দেশৰ ৰাজ্যৰ ৰাজধানী থকা মানুহবিলাকৰ কাৰণে নহয়, দেশৰ চুকে কোণে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাটৰ পৰা মণিপুৰলৈ প্ৰত্যেকজন ব্যক্তিক এই সংবিধানে অধিকাৰটো দিছে। কিন্তু ইয়াৰ পিছতো বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক স্বাধীন দেশৰ নাগৰিক হ'লেও নিজৰ ভাষাটো জীয়াই ৰখাৰ কাৰণে যিখিনি চৰকাৰী সহায় লাগে, এই সহায়খিনি পোৱা নাছিলে।